স্পষ্টভাৱে লিখিছো 2013 চনত প্ৰভিঞ্চিয়েলাইজ হোৱা বিদ্যালয়বিলাক যাতে OPSৰ অধীনলৈ আহে। কেৱল 13 চন বুলিয়ে নহয়, আমি সম্পূৰ্ণ অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ লগতে অসমৰ প্ৰায় সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগতে সকলো শিক্ষক সংগঠনে আচলতে NPSটো বিৰোধিতা কৰিছে। আপোনালোকে নিশ্চয় এই কথা গম পাইছে, আপোনালোকেও প্ৰচাৰ কৰিছে। NPS আৰু আজি তাৰিখত UPS হৈছে। এই UPS NPS এই ধৰণে বহুধা বিভক্ত নকৰি শিক্ষক কৰ্মচাৰীসকলক আচলতে OPS প্ৰৱৰ্তন কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে কি কৰিছে নাজানো, আমি অসম চৰকাৰৰ অধীনত আমি চৰকাৰী কৰ্মচাৰী। স্পষ্টভাৱে লিখিছো 2013 চনত প্ৰভিঞ্চিয়েলাইজ হোৱা বিদ্যালয়বিলাক যাতে OPSৰ অধীনলৈ আহে। কেৱল 13 চন বুলিয়ে নহয়, আমি সম্পূৰ্ণ অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ লগতে অসমৰ প্ৰায় সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগতে সকলো শিক্ষক সংগঠনে আচলতে NPSটো বিৰোধিতা কৰিছে। আপোনালোকে নিশ্চয় এই কথা গম পাইছে, আপোনালোকেও প্ৰচাৰ কৰিছে। NPS আৰু আজি তাৰিখত UPS হৈছে। এই UPS NPS এই ধৰণে বহুধা বিভক্ত নকৰি শিক্ষক কৰ্মচাৰীসকলক আচলতে OPS প্ৰৱৰ্তন কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে কি কৰিছে নাজানো, আমি অসম চৰকাৰৰ অধীনত আমি চৰকাৰী কৰ্মচাৰী। স্পষ্টভাৱে লিখিছো 2013 চনত প্ৰভিঞ্চিয়েলাইজ হোৱা বিদ্যালয়বিলাক যাতে OPSৰ অধীনলৈ আহে। কেৱল 13 চন বুলিয়ে নহয়, আমি সম্পূৰ্ণ অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ লগতে অসমৰ প্ৰায় সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগতে সকলো শিক্ষক সংগঠনে আচলতে NPSটো বিৰোধিতা কৰিছে। আপোনালোকে নিশ্চয় এই কথা গম পাইছে, আপোনালোকেও প্ৰচাৰ কৰিছে। NPS আৰু আজি তাৰিখত UPS হৈছে। এই UPS NPS এই ধৰণে বহুধা বিভক্ত নকৰি শিক্ষক কৰ্মচাৰীসকলক আচলতে OPS প্ৰৱৰ্তন কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে কি কৰিছে নাজানো, আমি অসম চৰকাৰৰ অধীনত আমি চৰকাৰী কৰ্মচাৰী।